ভাৰতত মুছলমান আছিল, মুছলমান থাকিব, মুছলমানক কোনেও খেদিব নোৱাৰে। ভাৰতত মুছলমান পূৰ্বতেই আহিছিল আৰু বৰ্তমানলৈকে মুছলমান থাকিব। আৰু যদি কোনোবাই ভাবি আছে যে মুছলমান ভাৰতবৰ্ষত নাথাকে বা থাকিব নালাগে, সেইজন কোনো হিন্দুত্ববাদী নহয়। হিন্দু মুছলমানৰ মাজত মিল আছিল, হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ আছিল পূৰ্বৰে পৰা। কিন্তু এতিয়া দেখা পোৱা গৈছে যে হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ চেষ্টা কৰা হৈ আছে, হিন্দু মুছলমানৰ মাজত ভয় সোমোৱাই দিয়া হৈ আছে। কিন্তু ভাৰতবৰ্ষত মুছলমান আছিল আৰু মুছলমান থাকিবই। আপোনালোকৰ হয়তো সেই মন্তব্যখিনি আচৰিত লাগি আছে মন্তব্যখিনি শুনাৰ পিছতে, কিন্তু এইখিনি মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। RSS প্ৰধান মোহন ভাগৱতে পূৰ্বেও এনে ধৰণৰ কথা উত্থাপন কৰিছিল বা কৈছিল আৰু আজিও কৈ আছে যে ভাৰতবৰ্ষত মুছলমান আছিল আৰু মুছলমান থাকিবই। মুছলমান আজি ভাৰতত অহা নাই, পূৰ্বৰে পৰা মুছলমান ভাৰতত আছে আৰু ভাৰতত মুছলমান থাকিব। আৰু হিন্দু মুছলমানৰ মাজত কোনোবাই ভয় খুৱাই আছে, হিন্দু মুছলমানৰ মাজত তেনেকুৱা ভাবি আছে যে মুছলমান থাকিলে হিন্দুৰ অসুবিধা হ'ব, হিন্দু থাকিলে মুছলমানৰ অসুবিধা হ'ব। ইয়াত মাত্ৰ পূজা কৰা বা বেলেগ নমাজ পঢ়া সেইখিনি পৃথক পৃথক, ভাষা পৃথক হ'ব পাৰে, বেলেগ হ'ব পাৰে, অলপ আচলতে চলা ফিৰা সংস্কৃতি অলপ বেলেগ হ'ব পাৰে। কিন্তু আমি ভাই আমাৰ মাজত মিলা প্ৰীতি আছে, মিলা প্ৰীতি থাকিবই। প্ৰথমতে আপোনালোকে অলপ শুনি লওক RSS प्रधान मोहन भागवतर কিছু মন্তব্য আপোনালোকে শুনি লওক। भाई, पहले दिन इस्लाम भारत में आया तब से आज तक इस्लाम यहाँ है और रहेगा। ये मैंने भी पिछले बार भी कहा था, इस्लाम नहीं रहेगा ऐसे सोचने वाला हिंदू सोच का नहीं है। दोनों जगह ये कॉन्फिडेंस बने तब ये संघर्ष खत्म होंगे। पहले ये मानना होगा कि हम सब लोग एक है, विशिष्टताएं हैं हमारी, लेकिन सबसे ऊपर ये हमारा राष्ट्र है, सबसे ऊपर ये हमारा देश है, हमारा समाज है, हमारी संस्कृति है, और वो अलग अलग नहीं है। We are not a federation of communities or societies. We are one people. আপোনালোকে নিশ্চয় শুনিব পাৰিছে মোহন ভাগৱতৰ মন্তব্য। আৰু মোহন ভাগৱতে আৰু এষাৰ কথা কৈছে যে ধৰ্ম খাল খলনি কৰিলে বা চেঞ্জ কৰিলে কম বদল नहीं जाता। আপুনি যদি ধৰ্ম যদি চেঞ্জ কৰি দিয়ে কিন্তু সেই কম চেঞ্জ নহয়। আপোনালোকে মোহন ভাগৱতৰ এই মন্তব্যত আপোনালোকৰ মতামত প্ৰকাশ কৰিব পাৰে কমেন্টৰ জৰিয়তে। বহুতে বহুত ধৰণৰ কমেন্ট প্ৰকাশ কৰি আছে, বহুতে এনে ধৰণৰ মতামত দি আছে যে 26ৰ কাৰণে এখিনি ৰাজনীতিৰ বাবে এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে। আপোনালোকে আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাই দিব আৰু আপোনালোকৰ কমেন্টৰ পৰা যোনটো কমল ভাল লাগিব সেই কমেন্টৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে আপোনালোকৰ মতামত জনাওক যে RSS প্ৰধান মোহন ভাগৱতে কৰা এই মন্তব্যত আপোনালোক কিমানখিনি সন্তুষ্ট বা আপোনালোকৰ প্ৰতিক্ৰিয়া কি, কমেন্টৰ জৰিয়তে মতামত জনাবলৈ নাপাহৰিব।